ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক হিম্মতৰ জিন্দগী পাঠটিৰ বাকীখিনি আৰম্ভ কৰিম। এতিয়া চোৱা, इसके विपरीत वह आदमी भी है जो दिन भर खिड़कियां बंद करके पंखों के नीचे छिपा हुआ था और अब रात में जिसको शेष बाहर चांदनी में लगाई गई है। কৈছে এনেকুৱা তাৰ বিপৰীতে এনেকুৱা মানুহো আছে যিজনে খিৰিকী বন্ধ কৰি দিনত শুই থাকে, মানে বিচনী লৈ, পংখ মানে ফেনৰ তলত শুই থাকে, মানে গৰমত ফেনৰ তলত শুই থাকে, আৰু ৰাতি যেতিয়া মানে চন্দ্ৰ বা ৰাতি যেতিয়া আকাশখন মুকলি আকাশখন পাব, মুকলি আকাশৰ তললৈ বাহিৰলৈ আহিবলৈ বিচাৰে। भ्रम तो शायद उसे भी होता होगा कि वह चांदनी के मजे ले रहा है, लेकिन सच पूछिए तो वह खूबसूरदार फूलों के रस में दिन रात চৰ ৰহা হে। কি কৈছে যে তেওঁ ভ্ৰম হৈছে, হয়তো তেওঁ ভ্ৰম হৈছে যে কি তেওঁ চন্দ্ৰৰ সৌন্দৰ্য বা আকাশৰ সৌন্দৰ্য উপলব্ধি কৰিছে, আকাশৰ যিটো ৰাতিৰ সৌন্দৰ্য সেই অনুভৱ কৰিছে, কিন্তু লেকিন সচ পুচিয়ে, কিন্তু সঁচা অৰ্থত ক'ব গ'লে তেওঁ সুগন্ধি সুবাস ফুলৰ ৰস দিনে ৰাতিয়ে লৈ আছে। মানে তেওঁ সেই সুগন্ধি ফুলৰ ৰসত বা সেই আৰামদায়ক ৰুমত সোমাই ফেনৰ বতাহত থাকি ৰাতি যদি ওলাই আহে বাহিৰলৈ, দিনত তেওঁ সোমাই থাকে, তেওঁ সেই ভ্ৰম হৈছে যে আকাশখনৰ সৌন্দৰ্য তেওঁ পাইছে, কাৰণ তেওঁ কষ্ট কৰাই নাই। তেওঁ সেই কষ্ট নকৰাকৈ তেওঁ সেই আৰাম বিচাৰিবলৈ আহিলে কি হ'ব, তেওঁ যিহেতুকে আৰাম লৈ আছে, সেইটো তেওঁৰ ভ্ৰমহে বুলি কৈছে। উপবাস और स्वयं ये आत्महत्या के साधन नहीं है। কৈছে উপবাসে থকা, নোখোৱাকৈ থাকে যে লক্ষণত, আৰু স্বয়ং মানে ইন্দ্ৰিয় তৃপ্তি বুজায়, আৰু কি বুজায় মানে ধৰা ৰোগ, সেইটো হৈছে আত্মহত্যাৰ সাধন নহয় বুলি কৈছে। ভোজন কা असली स्वाद उसी को मिलता है जो कुछ दिन बिना खाए भी रह सकता है। ভোজনৰ আচল সোৱাদ তেওঁ অনুভৱ কৰিব পাৰে যিজনে কিছুদিন নোখোৱাকৈ থাকিব পাৰে, মানে কি যিজনে নোখোৱাকৈ থাকিব পাৰে তেওঁহে ভোজনৰ আচল সোৱাদটো অনুভৱ কৰিব পাৰে। কেতন ভোজোৎসাহ, কৈছে ভোজোৎসাহ জীৱনকো ভোগ ত্যাগ কে সাথ কৰো। জীৱনৰ ভোগবিলাক আমি ত্যাগৰ জৰিয়তে কৰিব লাগে, মানে ত্যাগ কৰি আমি বা কষ্ট কৰি জীৱনৰ যিটো ভোগবিলাক আমি উপলব্ধ কৰোঁ তাক ল'ব লাগে, তেতিয়াহে আমি আচল সোৱাদটো পাম। ইহঁত কেৱল পৰমাৰ্থক का ही उपदेश नहीं, এইটো কেৱল পৰমাৰ্থকসকলৰ উপদেশেই নহয়, क्योंकि स्वयं से भोग करने पर जीवन से जो आनंद प्राप्त होता है वह निराभोगी बनकर भोगने से नहीं मिल पाता। আৰু স্বয়মৰ পৰা মানে কি, মানে আমি ৰোগ বা আমি কষ্টৰ দ্বাৰা যিবিলাক আনন্দ পাওঁ, সেই আনন্দ আমি নিৰাভোগী, মানে আমি যদি সদায় পাই থাকোঁ বা আমাৰ কোনোদিনাখন ৰোগ নহয়, বেমাৰ নহয়, তেতিয়া আমি ইন্দ্ৰিয় তৃপ্তি নাপাওঁ বুলি কৈছে। আমি মানে কি সেই আনন্দটো বা কষ্ট কৰোঁ বা আমি যদি সদায় শান্তিত থাকোঁ, শান্তিটো দুখৰ অনুভৱ আমি কৰিব নোৱাৰোঁ। তেনেকৈ আমি যদি সদায় ভোগত লিপ্ত হৈ থাকোঁ, ভোগ পাই থাকোঁ, খাই থাকোঁ, তেতিয়াহ'লে আমি এদিন এনেই নাখোৱাকৈ আজি নাখাওঁচোন, সেই তৃপ্তিটো আমি নাপাওঁ। যদি আমি সঁচাকৈ আমি কষ্ট কৰি সেই ফলটো ল'ব পাৰোঁ, ভোগটো ল'ব পাৰোঁ, তেতিয়াহে আমি সেই ভোগৰ তৃপ্তিটো পাম বুলি এই কথাষাৰি প্ৰকাশ কৰিছে। बड़ी चीज़ें बड़े संकटों में विकास पाती है, बड़ी हस्तियाँ बड़ी मुसीबतों में पल कर दुनिया पर कब्जा करती है। বৰ ডাঙৰ বস্তুবিলাক ডাঙৰ মানে বিপদৰ পৰা বিকাশ লাভ কৰে বুলি কৈছে। বড়ি হস্তিয়া, ডাঙৰ মহান ব্যক্তিবিলাক, হস্তিয়া বুলি কয় ব্যক্তি বা মহান বস্তুবিলাকৰ কথা। বড়ি মুচিবত হৈছে পলকৰ দুনিয়াৰ পৰা কব্জা কৰে, বহুত কষ্টৰ দ্বাৰা এটা ফল সৃষ্টি হয়, মানে কি নতুন সৃষ্টি বা ভাল বস্তু এটা পাবলৈ আমি ধ্বংসও হয়, আৰু ধ্বংসৰ লগতে এটা সৃষ্টিও হয়, আৰু সৃষ্টি ভালৰ কাৰণে হয়, বহুত কষ্টৰ জৰিয়তে হয় বুলি কৈছে। अकबर ने 13 साल की उम्र में अपने बाप के दुश्मन को परास्त कर दिया था, जिसका एकमात्र कारण यह था कि अकबर का जन्म रेगिस्तान में हुआ था। আকবৰে 13 বছৰ বয়সতে কি কৰিছিলে, নিজৰ বাপেকৰ अपने बाप के दुश्मन, নিজৰ বাপেকৰ দুশ্মন মানে শত্ৰুক পৰাস্ত কৰিছিলে, আৰু जिसका एकमात्र कारण था, একমাত্ৰ তাৰ কাৰণ আছিল কি আকবৰৰ জন্ম रेगिस्तान মানে মৰুভূমিত হৈছিলে। और वह भी उस समय जब उसके बाप के पास एक कस्तूरी को छूकर और कोई दौलत नहीं थी। कैसे इसका एकमात्र कारण, তাৰ একমাত্ৰ কাৰণ আছিলে আকবৰ জন্ম रेगिस्तान মৰুভূমিত হৈছিলে, আৰু भी उस समय, আৰু সেইখিনি সময়ত, সেইটো হৈছিলে সেইখিনি সময়ত যিখিনি সময়ত বাপেকৰ লগত কস্তুৰী নামৰ এটা সুগন্ধি পদাৰ্থৰ বাহিৰে একো সম্পত্তি নাছিলে। দেখিছা,
महाभारत में देश के प्राय अधिकांश वीर कौरव के पक्ष में थे। महाभारत देशर अधिकांশ বীৰে আছিলে কৌৰৱৰ পক্ষত। হয়, পাণ্ডৱৰ পক্ষত 5জন পাণ্ডৱে আছিলে, 5 পাণ্ডৱ। বাকী খিলা কৌৰৱৰ পক্ষতে শ হাজাৰ হাজাৰ আছিলে। मगर फिर भी जीत पांडवों को हुई, किंतु जीत पांडवों होइছিলে, क्योंकि उन्होंने लाक्षागृह की मुसीबतों झेली थी। उन्होंने কি কৰিছিলে, কাৰণ সিহঁতে বহুত কষ্ট পাইছিলে, কষ্ট কৰি কি কৰিছিলে, ফল পাইছিলে, সেই ফলটো পাইছিলে, বহুত কষ্ট কৰিছিলে, সেইকাৰণে সিহঁত জিকিছিলে 5 पांडव। क्योंकि उन्होंने वनवास के जोखम को पार किया था, कारण তেওঁলোকে যিমান কষ্ট দিয়া হৈছিলে, তেওঁলোকে বনবাস কাটিব দিছিলে, সেই বনবাসৰ সময়খিনিত তেওঁলোকে কিমান কষ্টৰে পাৰ কৰিছিলে, সেই কষ্টৰ ফলত তেওঁলোকে 5 পাণ্ডৱে বীৰত্ব লাভ কৰিছিলে, কৌৰৱক হৰুৱাইছিলে। হয়, কাৰণ তেওঁলোকে ওপৰতে পৰা নাই, তেওঁ বনবাস কাটি বহুত কষ্ট সহ্য কৰি সেই বনবাসৰ ভাত যুদ্ধ কৰি কৌৰৱ পক্ষক হৰুৱাইছিলে। श्री विस्टन चर्चिल ने कहा है कि जिंदगी की सबसे बड़ी सिफत हिम्मत है। विस्टन चर्चिले কৈছিল যে জীৱনৰ সকলোতকৈ ডাঙৰ বস্তুটো হৈছে সাহস। आदमी के और सारे गुण उसके हिम्मत होने से ही पैदा होता है। মানুহৰ সকলো গুণ কিহৰ পৰা জন্ম হয়, সাহসৰ পৰাই উৎপন্ন হয়। जिंदगी के 2 सूरतें हैं, जीवनर 2টা সূত্ৰ আছে। एक तो यह कि आदमी बड़े से बड़े मकसद के लिए कोशिश करे। আৰু আছে কি, মানুহে ডাঙৰ ডাঙৰ চেষ্টা লৈ লক্ষ্য লৈ আগবাঢ়ি যাব লাগে, আৰু প্ৰতিটো খোজতে আগবাঢ়ি গৈ থাকোঁতে অসফলতা যদি প্ৰতিটো খোজত বাধা আহি পৰে অসফলতাটো, তেতিয়া সেই বাধা অতিক্ৰম কৰি আমি আগবাঢ়ি গৈ সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব লাগে, আমি পাছলৈ আহিবলৈ নালাগে। इस सूरत यह है कि उन गरीब आत्माओं का हमजोली बन जाए जो न तो बहुत अधिक सुख पाती है और न जिन्हें बहुत अधिक दुख पाने का सहयोग है। কি হৈছে, দ্বিতীয় সূত্ৰটো হৈছে সেই দুখীয়া আত্মাবিলাকৰ সমজুলি, সেই দুখীয়া মানুহবিলাকৰ নিচিনাকৈ চিন্তা কৰি আগবাঢ়ি যাব লাগে, বহুত অধিক সুখ যিজনে চিন্তা কৰি আগবাঢ়ি যাব লাগে, যিসকলে বহুত অধিক সুখ নাপায় আৰু অধিক দুখো নাপায়, সকলো সমানে মানে কম্প্ৰমাইজ কৰি চলিব পাৰে। क्योंकि वे आत्माই ऐसे গধূলিও में बसते हैं, আৰু কাৰণ সেইসকল আত্মা বা সেইসকল গৰীব দুখীয়া মানে এনেকুৱা এখন পৃথিৱীত বাস কৰে, जहाँ न तो जीत हस्ती है न कभी हार के रोने की आवाज सुनाई पड़ती है। न तो কি কৈছে, ন জিত হস্তি হে, ন তো জিত হস্তি মানে না তো জিকি হাঁহি চিঞৰ কৰে, না হাৰি দুখ কৰে। इस गधूली वाली दुनिया के लोग बंधे हुए घाट का पानी पीते हैं, वे जिंदगी के साथ जुआ खेल सकते। कैसे সেই গধূলিবালি পৃথিৱী, সেই পৃথিৱীত থকা মানুহবিলাকে বন্ধ ঘাটৰ পানী খায় আৰু জীৱনৰ লগত কেতিয়াও জুৱা নেখেলে। আৰু কোন कहता है कि पूरी जिंदगी दाव पर लगा देने में कोई आनंद है, কোনে কয় যে গোটেই জীৱনটো মানে কি জুৱা খেলি পাৰ কৰি দিয়াটো আনন্দ আছে। মানে কি জুৱা নিজৰ জীৱনটোক এটা সময়লৈকে কি হৈছে কষ্ট লাগে, তাৰপাছত আমি সেই ফল পামেই, কাৰণ তেনেকুৱা এটা অনুভৱ কৰোঁ মানে।